এইবাৰ পাকিস্তানৰ সৈতে এটা বৃহৎ চুক্তি কৰিছে ৰেল যোগাযোগ ৰেল সংযোগৰ এটা বৃহৎ চুক্তি এই মুহূৰ্তত বিশেষ চৰ্চা লাভ কৰিছে মস্কোৰ পৰা ইছলামাবাদলৈ চলিব ৰেল পাকিস্তান আৰু ৰাছিয়াৰ মাজত এনে এক বৃহৎ চুক্তি সম্পন্ন হৈছে আৰু যি চুক্তিৰ জৰিয়তে আন্তৰ্জাতিক ক্ষেত্ৰখনত আন্তৰ্জাতিক মঞ্চত পাকিস্তানৰ গুৰুত্ব বৃদ্ধি পাব বুলি পাকিস্তান এই মুহূৰ্তত যথেষ্ট উৎসাহী হৈ উঠিছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এনেকুৱা এটা বিশেষ খবৰ এই মুহূৰ্তত লৈ আহিছো যে এইবাৰ ইছলামাবাদৰ পৰা মস্কোলৈ চলিব ৰেল আপুনি ঠিকই শুনিছে ইছলামাবাদৰ পৰা মস্কোলৈ ৰেল চলিব ৰেল যোগাযোগ বিশেষভাৱে শক্তিশালী কৰি তোলাৰ বাবে এক বৃহৎ চুক্তি স্বাক্ষৰ কৰিছে পাকিস্তান আৰু ৰাছিয়াই আৰু ইয়াৰ লগে লগে মধ্য এছিয়াৰ লগত যোগাযোগ বা যোগসূত্ৰ বৃদ্ধিৰ গুৰুত্বপূৰ্ণ হিচাপে এই চুক্তি বিবেচিত হৈছে গুৰুত্বপূৰ্ণ যোগসূত্ৰ স্থাপনৰ বাবে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে ৰাছিয়া আৰু পাকিস্তানে কেৱল ৰেলপথে নহয় স্থলপথো নিৰ্মাণ কৰা হ'ব মস্কো আৰু ইছলামাবাদৰ মাজত এনেকুৱা এক বৃহৎ চুক্তিত স্বাক্ষৰ কৰিছে ৰাছিয়া আৰু পাকিস্তানে যে সময়ত পাকিস্তানে ভাৰত আক্ৰমণ কৰিছিল যে সময়ত পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে পেহেলগামৰ দৰে নৃশংস নাৰকীয় কাণ্ড সংঘটিত কৰিছিল সেই সময়ছোৱাটো ৰাছিয়াই পাকিস্তানৰ সন্ত্ৰাসবাদী কাৰ্যকলাপক ধিক্কাৰ দিছিল গৰিহণা দিছিল ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধংদেহী গতিৰে চলি আছে আক্ৰমণ প্ৰত্যাক্ৰমণ যুদ্ধবিৰতিৰ কথা আহিছে যদি যুদ্ধবিৰতিৰ ক্ষেত্ৰত কোনো পধ্যেই আগবঢ়া নাই উভয় পক্ষ শৰ্তবিহীন যুদ্ধবিৰতিৰ কথা কোৱা হৈছে পুটিনে কেইবাটাও শৰ্ত আৰোপ কৰিছে তাৰ সমান্তৰালকৈ জেলেনস্কিয়ে শৰ্তবিহীন যুদ্ধবিৰতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে আৰু যাৰ বাবে এতিয়া সম্ভৱ হৈ উঠা নাই যুদ্ধবিৰতি কিন্তু তাৰ মাজতে চলি আছে আক্ৰমণ প্ৰত্যাক্ৰমণ বৃহৎ আক্ৰমণ হেউটিয়াকৈ কিভত সংঘটিত কৰিছে ৰাছিয়াই গতিকে তেনেকুৱা এটা যুদ্ধবাজ ৰাছিয়াৰ যুদ্ধংদেহী এটা মনোভাৱ আৰু তাৰ মাজতে পাকিস্তানৰ সৈতে এই চুক্তি এই মুহূৰ্তত বিশেষ তাৎপৰ্য বহন কৰিছে মধ্য এছিয়াৰ মাজত যোগসূত্ৰ স্থাপন কৰাৰ উদ্দেশ্যেৰে পাকিস্তানৰ সৈতে এই বিশেষ চুক্তিক স্বাক্ষৰ কৰিছে ৰাছিয়াই এই চুক্তিৰ অধীনত ৰাছিয়া আৰু পাকিস্তানৰ মাজত ৰেল সেৱা আৰম্ভ হ'ব আমি পুনৰ জনাইছো কেৱল ৰেল সেৱাই নহয় এই বুজাবুজিৰ চুক্তিৰ লগতে যান বাহন চলাচলৰ ক্ষেত্ৰত পথো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত এই মুহূৰ্তত আগবাঢ়িছে ৰাছিয়া আৰু পাকিস্তান উল্লেখযোগ্য যে চীনৰ টিনজিয়াঙত অনুষ্ঠিত হোৱা সাংহাই সহযোগিতা সংস্থাৰ এক বৈঠকত দুইখন দেশৰ মাজত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে এই বৃহৎ ৰেলপথ সম্প্ৰসাৰণৰ চুক্তিত স্বাক্ষৰ কৰিছে য'ত নেকি ৰাছিয়াৰ পৰিবহণ মন্ত্ৰী আন্দ্ৰে চেৰোগেভিচ নিকিটিন আৰু পাকিস্তানৰ যোগাযোগ মন্ত্ৰী আব্দুল আলিম খানৰ মাজত অনুষ্ঠিত হয় সেই ৰুদ্ধদ্বাৰ বৈঠক সাংহাই সহযোগিতা সংস্থাৰ বৈঠকত এই বৃহৎ চুক্তিত উভয় দেশৰ প্ৰতিনিধিয়ে স্বাক্ষৰ কৰিছে গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি সম্পন্ন কৰিছে ইয়াৰ জৰিয়তে ৰাছিয়া আৰু পাকিস্তানৰ মাজত অৰ্থনৈতিক তথা বাণিজ্যিক সহযোগিতা বৃদ্ধি পাব বুলি কোৱা হৈছে কেৱল ৰেলপথে নহয় আমি পুনৰ জনাইছো স্থলপথ যান বাহন চলাচল কৰিব পৰাকৈ মস্কো আৰু ইছলামাবাদৰ মাজত স্থলপথো নিৰ্মাণ কৰিব আৰু যাৰ জৰিয়তে অৰ্থনৈতিক আৰু বাণিজ্যিক সহযোগিতা দুই দেশৰ মাজত বৃদ্ধি পাব বুলি কোৱা হৈছে আৰু আন্তৰ্জাতিক পৰ্যায়ত পাকিস্তানৰ বাবে এয়া এক বৃহৎ পদক্ষেপ হিচাপে পাকিস্তানে উল্লেখ কৰিছে আন্তৰ্জাতিক পৰ্যায়ত এই চুক্তিখনে বিশেষভাৱে পাকিস্তানক সহায় কৰিব পাকিস্তানে এই চুক্তিক বৃহৎ সফলতা হিচাপে আন্তৰ্জাতিক মহলত উপস্থাপন কৰিছে ইতিমধ্যে আৰু সমান্তৰালকৈ পাকিস্তানৰ মতে এই চুক্তিয়ে ইছলামাবাদক এক প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তুলিব আৰু পাকিস্তানৰ যে কোনো সামগ্ৰী সৰবৰাহ কৰাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বজুৰি পাকিস্তানৰ গুৰুত্ব বৃদ্ধি পাব বুলি উল্লেখ কৰিছে ইছলামাবাদৰ চৰকাৰে গতিকে এনেকুৱা এটা বিষয় এই মুহূৰ্তত যথেষ্ট তাৎপৰ্য বহন কৰিছে যি সময়ত পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ বাবে পাকিস্তান সদায় ধিক্কাৰ গৰিহণা গঞ্জনাৰ সন্মুখীন হৈ আহিছে ভাৰতৰ যিসমূহ কূটনৈতিক পদক্ষেপ এই কূটনৈতিক পদক্ষেপসমূহক লৈ পাকিস্তান সমগ্ৰ বিশ্ব সম্প্ৰদায়ৰ সন্মুখত আন্তৰ্জাতিক মঞ্চত হলঠেকত পৰিবলগীয়া হৈছে পাকিস্তানৰ দুমুখীয়া স্থিতি বাৰে বাৰে প্ৰকাশ পাইছে
ভাৰতে নহয় বিশ্বৰ বিভিন্ন প্ৰান্তত পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে কৰা কুটাঘাতসমূহৰ বাবে পাকিস্তান এক প্ৰকাৰ এলাগী হৈ আছে আৰু তেনে সময়তে পাকিস্তান আৰু ৰাছিয়াৰ মাজত এই বৃহৎ এটা চুক্তি ৰেলপথ সম্প্ৰসাৰণ ৰেল সংযোগৰ এক বৃহৎ চুক্তি য'ত ইছলামাবাদৰ পৰা মস্কোলৈ ৰেল চলিব আৰু যি ইছলামাবাদ প্ৰধান যোগাযোগৰ প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি উঠিব আৰু পাকিস্তানৰ পৰা যিকোনো সামগ্ৰী সৰবৰাহ কৰাৰ ক্ষেত্ৰত আন্তৰ্জাতিক মহলত পাকিস্তানৰ গুৰুত্ব বৃদ্ধি পাব বুলি এই মুহূৰ্তত যথেষ্ট উৎফুল্লিত হৈ পৰিছে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা প্ৰতিটো কূটনৈতিক পদক্ষেপত পাকিস্তানৰ স্বৰূপ উন্মোচিত হৈছে বিশেষকৈ অপাৰেশ্যন সিন্দুৰৰ পিছত পাকিস্তানৰ কৰ্মকাণ্ড সমগ্ৰ বিশ্বজুৰি ভাৰতে উন্মোচিত কৰিছে ভাৰতে গ্ৰহণ কৰিছে কেইবাটাও কূটনৈতিক পদক্ষেপ একে সময়তে শেহতীয়াকৈ কোৱাড যি সদস্য ৰাষ্ট্ৰ আছে চাৰিখনকৈ কোৱাড সদস্য ৰাষ্ট্ৰ ভাৰত আমেৰিকা অষ্ট্ৰেলিয়া আৰু জাপানৰ বিদেশ মন্ত্ৰীৰ বৈঠকত আমেৰিকাত অনুষ্ঠিত হোৱা বিদেশ মন্ত্ৰীৰ বৈঠকতো পাকিস্তানক তীব্ৰ গৰিহণা দিয়া হৈছিল কিন্তু এইবাৰ সেই পাকিস্তানৰ সৈতে যি ভাৰতৰ মিত্ৰ বুলি কোৱা হয় ৰাছিয়াক ভাৰতৰ মিত্ৰ হিচাপে পৰিচিত ৰাছিয়া সেই ৰাছিয়াই ইছলামাবাদৰ সৈতে এই ৰেলপথ যোগাযোগৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰি সমগ্ৰ মধ্য এছিয়াৰ মাজত যোগসূত্ৰ বৃদ্ধিৰ বাবে এই গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰা বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে এই প্ৰসংগত আমেৰিকাই কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষণীয় হ'ব একেদৰে ভাৰতে কেনেদৰে প্ৰতিক্ৰিয়া গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব চীনত অনুষ্ঠিত হোৱা সাংহাই সহযোগিতা সংস্থাৰ বৈঠকত এনেকুৱা এখন বৃহৎ চুক্তিত স্বাক্ষৰ কৰা হৈছে পুনৰ জনাইছো কেৱল ৰেলপথে নহয় স্থলপথেৰেও যান-বাহন চলাচল কৰিও ইছলামাবাদ আৰু মস্কোৰ মাজত এটা সুচল যাতায়াতৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে এই বৃহৎ এক চুক্তিত স্বাক্ষৰ কৰা হৈছে গতিকে মধ্যপ্ৰাচ্যত প্ৰভাৱ বিস্তাৰ কৰিব পৰাকৈ এই ৰেলপথ স্থলপথে বিশেষ ভূমিকা গ্ৰহণ কৰিব সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি কৈছে ৰাছিয়াই লগতে পাকিস্তানে ইতিমধ্যে উৎফুল্লিত হৈ আছে আন্তৰ্জাতিক ক্ষেত্ৰত এয়া এক পাকিস্তানৰ বৃহৎ জয় হিচাপে পাকিস্তানে জাহিৰ কৰি আহিছে এই চুক্তিক লৈ আৰু এই চুক্তিৰ জৰিয়তে পাকিস্তানক বিশ্বৰ মঞ্চত অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি বাৰে বাৰে ইছলামাবাদ মহলে উৎফুল্লিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে গতিকে এই সন্দৰ্ভত বিশ্বৰ বাকী দেশসমূহে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে ৰাছিয়াৰ শত্ৰু ৰাষ্ট্ৰই হওক পাকিস্তানৰ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ চিৰবৈৰী ভাৰতৰ চিৰবৈৰী পাকিস্তান আৰু ৰাছিয়াৰ মাজত হোৱা এই চুক্তিক লৈ ভাৰতে কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়াও হ'ব লক্ষণীয় এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছোঁ নমস্কাৰ